নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধনৰাশি। চৰকাৰে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 21 নম্বৰ কিস্তি টকা নাপাব। অসমৰ লাখ লাখ মহিলাগোটৰ একাউণ্টত 10,000 কোটি টকা সোমাই গ'ল আজি চেক কৰক আপোনাৰ একাউণ্ট। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা সোমাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া সোমাব? যদি আপুনি জিঅ' টেকিং কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধনৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। মাজত মাত্ৰ 2টা দিন বাকী আছে। এই 2 দিনৰ ভিতৰতে কৰি লওক এইকেইটা কাম। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীক ঘূৰাই দিব লাগিব ধনৰাশি। আজিয়ে কৰি লওক PM কিষাণৰ ৱেবছাইটত গৈ EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধন। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি যোগাযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8800115526 আৰু আনটো নম্বৰ হৈছে 01123381092। এই 3টা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক। যদি কৃষকসকলৰ কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ আৰু লগে লগে আপোনাৰ সমস্যাখিনি সমাধান কৰি দি দিব। আৰু আপুনি 31 অক্টোবৰৰ আগতে কৰিব লাগিব এইকেইটা কাম। যদি এইকেইটা কাম নকৰে আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তি টকা নাপাব নৱেম্বৰত। কিন্তু নৱেম্বৰৰ প্ৰথম সপ্তাহতে কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন, আৰু বাকী ৰাজ্যত শীঘ্ৰে প্ৰদান কৰা হ'ব 21 নম্বৰ কিস্তি। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। হয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ। আপুনি এই ডাঙৰ সুবিধা লাভ কৰিব। 7টা নতুন উপহাৰ প্ৰদান কৰিব ৰেচন কাৰ্ডৰ গৰাকীক। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰে অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন। কাৰণ এখন ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ উপহাৰ। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰৰ পৰা আপুনি চাউলৰ উপৰি লাভ কৰিব 3টা নতুন সুবিধা। দালি, নিমখ আৰু চেনি লাভ কৰিব, আৰু এই 3টা নতুনকৈ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডত। ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে কোনো আয়ৰ প্ৰমাণপত্ৰ। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই কিদৰে উলিয়াব নতুন ৰেচন কাৰ্ড? প্ৰথমতে ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি আপোনাৰ ৰেচন কাৰ্ড আপুনি নতুনকৈ বনাই লৈছে, যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। ৰেচন কাৰ্ড থাকিলে EKYC কৰাটো বাধ্যতামূলক, নহ'লে ৰেচন কাৰ্ড বাতিল হ'ব পাৰে। ৰেচন কাৰ্ড থাকিলে এই 7টা সুবিধা লাভ কৰিব আপুনি যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব 1250 টকা। কিয়নো ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ চৰকাৰে প্ৰদান কৰি আছে, আৰু এই সুবিধাৰ বাবে আপুনি কৰিব লাগিব আবেদন। যদি আপুনি ভাবিছে অৰুণোদয়ৰ বাবে আবেদন কৰিব, নিশ্চয় আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গৈছে
ভাল খবৰ অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল 7 অক্টোবৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই নেকি তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি পঞ্চায়ত প্ৰতিনিধি গাঁৱলৈ গ'লে লিখি দিব আপোনাৰ নাম অৰুণোদয় নোপোৱা মহিলাৰ নামৰ তালিকা বিধায়কক জমা দিব লাগিব বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয় নোপোৱা কোনো মহিলাই চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যদিহে আপুনি এজন দুখীয়া তেনে ক্ষেত্ৰত আপুনি আজি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক কিয়নো এতিয়া আপোনাৰ অৰুণোদয় আঁচনিৰ বাবে ডিচি অফিচলৈ যাব নালাগে পঞ্চায়তৰ পৰাই নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আপোনাক আবেদন কৰি দি দিব যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আপোনাক ক'তো যাব নালাগে আপুনি পঞ্চায়ত বা ব্লকত গ'লে নতুনকৈ অৰুণোদয় আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব যদি আপুনি যোগ্য নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক কি নথি পত্ৰ লাগিব নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বৰ্তমান অসমত সমগ্ৰ চান্দা তোলা সংগঠন হৈছে বীৰ লাচিত সেনা ছৌদিয়াৰ পৰা থুবুৰীলৈকে বীৰ লাচিত সেনাই সংগ্ৰহ কৰে চান্দা ছৌদিয়াৰ পৰা থুবুৰীলৈকে আচলতে বীৰ লাচিত সেনাই চান্দা সংগ্ৰহ কৰে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে গতিকে তেওঁলোকৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ ব্যৱস্থা ঠাই বিশেষ খোৱা ঘটনাক লৈ এছপিক নজৰ ৰখাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ বীৰ লাচিত সেনাই চান্দা তুলি ৰাজ্যত সৃষ্টি কৰিছে ব্যাপক খেলিমেলিৰ এছামে নামৰ পিছত অসম লিখি নামনি অসমত চলাইছে তাণ্ডৱ অসম নামটো ব্যৱহাৰ কৰি অসমীয়াক বিপথে পৰিচালিত কৰিছে বীৰ লাচিত সেনাই এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰে কঠোৰতকৈ কঠোৰ হ'ব বীৰ লাচিত সেনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি আছে কালকৰ্ণী মন্থা প্ৰায় 150 কিলোমিটাৰ বেগত আহি আছে এই কালকৰ্ণী মন্থা আৰু ভয়ংকৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হৈ গৈছে ৰাজ্যত অন্ধকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সাগৰীয় কালকৰ্ণীক লৈ যুদ্ধকালীন ব্যৱস্থা দেখা গৈছে অন্ধ্ৰপ্ৰদেশ উৰিষ্যা চেন্নাইত দিনতে অন্ধকাৰ হৈ পৰিছে ঘূৰ্ণী বতাহক লৈ সাজু হৈছে দুৰ্যোগ প্ৰশমন বিভাগ খালী কৰি দিয়া হৈছে প্ৰতিটো উপকূলীয় অঞ্চল 2ৰ পৰা 3 দিনলৈ বন্ধ কৰি দিয়া হৈছে শিক্ষা অনুষ্ঠান ঠায়ে ঠায়ে পৰিছে প্ৰচণ্ড শীত 1 নৱেম্বৰ পৰ্যন্ত অসম উত্তৰ পূবত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নামনি অসমত হ'ব পাৰে প্ৰচণ্ড বৰষুণ সাৱধান হওক নামনি অসমবাসী যদি নামনি অসমৰ পৰা কোনে ভিডিঅ'টো চাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা প্ৰধানমন্ত্ৰীয়ে এই ধুমুহাক লৈ আলোচনা কৰিছে ৰাজ্য চৰকাৰৰ সৈতে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত আকৌ চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ ঘৰত পুৱাৰে পৰা চলিল বুলডোজাৰ হয় বন্ধু-বান্ধৱীসকল শুৱালকুছিত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত বৃহৎ উচ্ছেদ অভিযান দীৰ্ঘদিন ধৰি চৰকাৰী গ্ৰেডিং ৰিজাৰ্ভ বেদখল কৰি আহিছিল একাংশ লোকে আৰু জলাশয় আৰু গ্ৰেজিং ৰিজাৰ্ভৰ বেদখল কৰি সাজিছিল গড়দুৱাৰ আৰু শুৱালকুছি উন্নয়ন খণ্ড 1401 নম্বৰ চৰকাৰী দাগত মুঠ 6 বিঘা চৰকাৰী ভূমি বেদখল অভিযোগ উত্থাপিত হৈছিল আৰু উচ্ছেদ চলাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে চৰকাৰৰ ফালৰ পৰা পুনৰ উচ্ছেদৰ বাবে সাজু কৰিছে জাননী তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত এতিয়া নহয় SIR এইবাৰ যদি নাগৰিকত্ব প্ৰমাণ হৈছে দ্বিতীয়বাৰ নাগৰিকত্বৰ প্ৰয়োজন নাই অসমৰ বাবে সুকীয়াকৈ হ'ব নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ডাঙৰ ঘোষণা কৰিছে আজিৰ পৰা 12খন ৰাজ্যত প্ৰযোজ্য হ'ব SIR NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে অসমত হ'ব SIR হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমত এতিয়া SIR প্ৰক্ৰিয়া নহয় NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে অসমত হ'ব SIR তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত বন্ধ হোৱাৰ দিশে গাহৰিৰ মাংস এখনৰ পাছত আন এখন জিলাত বন্ধ কৰি দিয়া হৈছে বিক্ৰী হৰপ্ৰহৰ ক্ষেত্ৰত লগা হৈছে BNSৰ ধৰা হৰপ্ৰহত জড়িতৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰশাসনৰ সোণাৰীৰ ৰাজচক্ৰ এলেকাত সম্পূৰ্ণ বন্ধ গাহৰি কিনা বেচা জিলা প্ৰশাসনৰ জৰিয়তে জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশ
নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ৰাজ্যত বন্ধ হোৱাৰ দিশে গাহৰিৰ মাংস তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত আৰম্ভ হৈছে বিষবাদ হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো বিজেপিত বিষমবাদ আৰম্ভ হৈ পৰিছে দল বিৰোধী কাৰ্যত জড়িত বিধায়কসহ 6 বিজেপি নেতাক বহিষ্কাৰ কৰা হৈছে দলীয় নিৰ্দেশ উলংঘন কৰাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে বগলপুৰ কোহলগাঁও সমষ্টিৰ বিধায়ক পৱন কুমাৰ যাদৱক বহিষ্কাৰ কৰা হৈছে হয় বন্ধু বান্ধৱীসকল এনেকুৱা এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ দিনটোতে মাৰুতি নন্দন আৰু পৱন চৌধুৰীক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে তাৎক্ষণিক কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বন কৰা হৈছে আটাইকে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দল বিৰোধী কাৰ্যত জড়িত বিধায়কসহ 6 বিজেপি নেতাক বহিষ্কাৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুকলি কৰক মুখ্য সচিব ৰন্টু পানী ফুকনক হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বীৰ লাচিত সেনাই মুকলি কৰক উৎপল অসম আৰু তন্ময় ফুকনক অন্যথা ৰাজ্যজুৰি হ'ব গণতান্ত্ৰিক আন্দোলন মুকলি কৰি নিদিলে ৰাজপথত হ'ব গণতান্ত্ৰিক আন্দোলন লাচিতৰ দেশত কেনেকৈ বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব চৰকাৰে এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে যদি আমাৰ লৰাই ভুল কৰিছে তেন্তে চোচৰাই লৈ যাওক কিন্তু প্ৰমাণ দিব লাগিব আমাৰ লৰাই কি ভুল কৰিছে আমাৰ তত্ত্বৰ জীয়াই থকালৈকে আপোচ কৰা নহ'ব বীৰ লাচিত সেনাৰ সত্যতৰ বাবে বহিৰগতে দপদপনি চলাব নোৱাৰে আৰু এই সত্যতক চৰকাৰে শ্ৰদ্ধা কৰিব লাগে বীৰ লাচিত সেনা খিলঞ্জীয়া মানুহৰ ওচৰত দায়বদ্ধ বিকা অসমে যদি ভুল কৰিছে শাস্তি দিয়ক সংবাদপলত গজৰি উঠিছে শৃংখল চলিহাই হয় বন্ধু বান্ধৱীসকল শৃংখল চলিহাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 নৱেম্বৰত স্তব্ধ হ'ব উজনি অসম একেলগে 4 জিলাত লক্ষাধিক লোকে সাব্যস্ত কৰিব প্ৰতিবাদ গোলাঘাট যোৰহাট মৰাণ ধেমাজি ৰাজপথ কমাব হাজাৰ হাজাৰ লোকে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিলে উজনি পৰাস্ত কৰিব বিজেপিক জনজাতিকৰণক লৈ ডাঙৰ ঘোষণা কৰিছে শক্তিশালী চুতীয়া জনগোষ্ঠীৰ ইপিনে 1 নৱেম্বৰৰ পৰা টাইপাৰ প্ৰতিবাদ আৰু 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল আৰু 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল 1, 2 আৰু 3 নৱেম্বৰত অসমৰ 16 স্থানত 1 লাখ জনতা নামিব ৰাজপথত জনজাতিকৰণ কৰিলেহে বিজেপিক ভোট দিয়া হ'ব 1 নৱেম্বৰত জোৰ সমদল শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় গোলাঘাট 2 নৱেম্বৰত জোৰ সমদল হ'ব মাৰ্ঘেৰিটা তিনিচুকীয়া চদিয়া নাহৰকটীয়া আৰু নাজিৰা ধনশিৰিত হ'ব 3 নৱেম্বৰত জোৰ সমদল হ'ব মৰাণ ধেমাজি লখিমপুৰ বিশ্বনাথ কামৰূপ নগদ প্ৰতিবাদ টাই আহোমৰ 1 নৱেম্বৰত স্তব্ধ হ'ব উজনি অসম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.